আমাৰ অসমত আৰু গোটেই অসমত যিখিনি সামগ্ৰী হস্ততাঁত শিল্পৰ যিখিনি সামগ্ৰীয়ে GI পাইছে সেই সামগ্ৰীসমূহৰ ওপৰত কেনেকৈ অথৰাইজ ৰেজিষ্টাৰ কৰিব পাৰি অথৰাইজ ইউজাৰ হ'বৰ কাৰণে লগতে এই GI পোৱাৰ কাৰণে আমি উইভাৰসকলৰ বা আৰ্টিজেনসকলক কি বেনিফিটছ দিব পাৰিম লগতে তেওঁলোকে ইয়াৰ কাৰণে তেওঁলোকে এণ্টাৰপ্ৰেনাৰ হিচাপে কি সুবিধা পাব ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তেওঁলোকে কেনেধৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেই গোটেইখিনিৰ ওপৰত এটা সজাগতা সভা আজি আয়োজন কৰা হৈছে এইটো ডিপাৰ্টমেণ্ট অফ হেণ্ডলুম এণ্ড টেক্সটাইল গভৰ্ণমেণ্ট অফ আছামৰ পৰা আমাৰ এটা মানে হেৰি আছিলে লেটাৰ এটা আহিছিলে যে আমি গোটেই ডিষ্ট্ৰিক্টে এটা এনেকুৱা এৱাৰনেছ কৰিব লাগে যিসমূহৰ ওপৰত আমাৰ GI পাইছে তো অসমৰতো বিশেষকৈ গামোচাত পাইছে বিহুৱানৰ লগতে বাকী আৰু কেইবাবাৰ প্ৰকাৰৰ গামোচাত পাইছে GI কিন্তু আমাৰ BTC অঞ্চলত এইটোৱে আমাৰ ভাল যে BTC অঞ্চলত আমি বিভিন্ন প্ৰডাক্টত পাইছোঁ যেনেকৈ আৰণাই দখনা বড়ো গামোচা জামৰা সেইখিনিত আমি আৰু লগতে আমাৰ যিটো বড়ো এৰী আছে সেইটোতো আমি GI পাইছোঁ তো এতিয়া আমাৰ যেতিয়া ইমানখিনি প্ৰডাক্টত আমি GI পাইছোঁ আৰু BTC যিটো স্বনিৰ্ভৰ নাৰী এটা ৰেজিষ্ট্ৰেশ্যন পৰ্টেল আছিলে তাতে আমাৰ 98,000 মান উইভাৰ আছে আমাৰ গোটেই BTC অঞ্চলটোতে তো আমাৰ কোকৰাঝাৰতে আপোনাৰ 21,000 মান আমাৰ উইভাৰ আছে ৰেজিষ্টাৰ্ড মানে আৰু বাকী আনৰেজিষ্টাৰ্ডখিনিতো বহুত আছে তো সেই উইভাৰসকলে GIটো পোৱাৰ পিছত আমি তেওঁলোকক ৰেজিষ্টাৰটো যদি আমি কৰি দিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে আজি যিটো প্ৰডাক্টৰ ভেলু হৈ আছে সেইটো তেওঁলোকৰ অট'মেটিকলি বাঢ়ি যাব আৰু লগতে তেওঁলোকে কোৱালিটি মেইনটেইন কেনেকৈ কৰিব লাগে GI প্ৰডাক্ট এটা বনাবৰ কাৰণে কাৰণ GIটো এটা স্পেচিফিকেশ্যনৰ ওপৰতে পোৱা যায় যে এইটো প্ৰডাক্টৰ কাৰণে কি স্পেচিফিকেশ্যন হ'ব সেইখিনি বস্তু যদি আমাৰ আৰ্টিজেনসকলে নাজানে তো তেওঁলোকে কেনেকৈ সেই প্ৰডাক্টটো ডেভেলপ কৰিব পাৰিব এজ পাৰ GI স্পেচিফিকেশ্যন তো সেইবোৰৰ সমূহৰ ওপৰত আমি এটা এৱাৰনেছ কৰিছোঁ যাতে এইখিনি তেওঁলোকে গম পায় সেইটো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা এটা আহিছিলে এতিয়া প্ৰত্যেক ডিষ্ট্ৰিক্টে হৈ আছে আমাৰ BTC 5খন ডিষ্ট্ৰিক্টৰ আজি প্ৰথম কোকৰাঝাৰত হ'ল এনেকৈ কণ্টিনিউৱাছলি বাকীকেইটা ডিষ্ট্ৰিক্টতো হৈ যাব এনেকৈ নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব 10 টকা এটা ফিজ হয় মানে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে বাকী তেওঁলোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰ পিছৰ যিখিনি কাম আছে যেনেকৈ আজি এতিয়া হেণ্ডলুম মাৰ্কৰ ৰেজিষ্ট্ৰেশ্যনৰ কথা ক'লে সেইখিনি হেণ্ডলুম মাৰ্কৰ ৰেজিষ্ট্ৰেশ্যন আমি কোকৰাঝাৰ বহুত উইভাৰক আমি কৰি দিছোঁ আমি ডিপাৰ্টমেণ্টে সেইখিনি সুবিধা কৰি দিম তেওঁলোকক কেনেকৈ কি কৰিব লাগে বাকীখিনি কাম তেওঁলোকৰ মানে ভেৰিফিকেশ্যন কৰা কামখিনি ৰেজিষ্টাৰ কেনেকৈ কৰিব আমি সেইখিনি কাম ডিপাৰ্টমেণ্টে সহায় কৰিম গোটেইখিনিতে আৰু এইটো ডিপাৰ্টমেণ্টৰ দায়িত্বও হয় আমাৰ কিন্তু এতিয়া আমি তেওঁলোকক যে সজাগ কৰিব লাগিব যে এইটো কিয় কৰিব লাগে কাৰণ যেতিয়ালৈকে তেওঁলোকে তাৰ বেনিফিটছখিনি নাজানিব ছ'চিয়েলি বেনিফিটেই হওক বা আপোনাৰ লগতে ইকনমিক বেনিফিটছখিনি যদি সিহঁতে নাজানে তেতিয়া সিহঁতেতো আগুৱাই নাহিব মানুহখিনিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব প্ৰথমে আমি তেওঁলোকক মটিভেট কৰিব লাগিব যে আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিলে কি প্ৰফিট পাব সেই মটিভেশ্যনটো আনিবৰ কাৰণে তেওঁলোকক বুজাবৰ কাৰণে এৱাৰনেছ প্ৰগ্ৰেমটো কৰা হৈছে আৰু তাৰপিছতে আমি লাহে লাহে মানে এতিয়া আমি যিখিনি আমাৰ ইউজাৰ্ছ আছে যিখিনি উইভাৰ আছে সকলোকে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমি আগুৱাই লৈ যাম আৰু অলৰেডি আমাৰ কেইজনমানৰ হৈছেও আমাৰ প্ৰথম অৱস্থাত কেইজনমানক আমি কৰিছোঁ আৰু এতিয়া কৰাৰ পিছত চাৰ্টিফিকেটসমূহো পাইছে তো এতিয়া বাকীসকলৰ আমি তেনেকৈ কৰি যাম যিটো থলুৱা শিপিনীসকলে বোৱা কাপোৰ বিশেষকৈ থলুৱা শিপিনীসকলে বোৱা কাপোৰ বজাৰ দখল কৰাৰো এক মানে ভাল হ'ব তেখেতসকলৰ নিশ্চয় হ'ব কাৰণ যেতিয়া আমি GI এটা পাই GI এক্টৰ আণ্ডাৰত যদি যিখিনি আপোনাৰ ভৌগোলিক যিটো আমাৰ এৰিয়া সেইখিনিৰ ভিতৰত বাহিৰত যদি কাপোৰ কোনোবাই বনায় তেতিয়াহ'লে তেওঁৰ ওপৰতো আমি কানুনন তেওঁৰ ওপৰত এটা আইনী ব্যৱস্থা ল'ব পৰা যায় তো এতিয়া সেইটোৱেতো আমাৰ GI যিসকলে ৰেজিষ্টাৰ্ড মানে শিপিনী হ'ব তেওঁলোকৰ কাৰণে চবচে ডাঙৰ ইমিউনিটিটো সেইটোৱে কাৰণ আমাৰ যেতিয়া BTC এৰিয়াত আমি এতিয়া BTC যিকেইটা GI পাইছোঁ এতিয়া যেতিয়া কোনোবাই যদি আমাৰ দখনাই হওক বা কিবা BTCৰ বাহিৰত ধৰক ৱেষ্ট বেংগলত কোনোবাই বনাইছে ক'ৰবাত বনাইছে আমি তেওঁলোকৰ ওপৰত আইনীভাৱে ব্যৱস্থা ল'ব পাৰোঁ কাৰণ এইটোতো BTC বাহিৰৰ এটা জেগা হৈ গ'ল ন তো সেনেকৈ সেইখিনি বস্তু যে আমাৰ উইভাৰে বুজি পাব লাগিব সেইখিনি বুজা নাই আৰু লগতে বাহিৰৰ মানুহখিনিও বুজি পাব লাগিব যে এইটো এটা কানুনী ব্যৱস্থা আছে আৰু সেইটো সজাগতা নহ'লেতো মানুহে আইন এটা কেতিয়াও মানে ব্যৱস্থা এটা পটককৈ ল'ব নোৱাৰে ন প্ৰথমে সজাগতাটো আনিব লাগিব আমি নিজে বুজি পাব লাগিব আমাৰ উইভাৰখিনিয়ে না এইটো আমাৰ ইমিউনিটি আছে যেতিয়া এইটো আমি দৃঢ়ভাৱে এইটো কামটো কৰিব লাগে তো সেইখিনিৰ ওপৰতে আমি সজাগতাটো আজি কৰিছোঁ GI টেগ কৰাৰ পিছত আমাৰ বিশেষকৈ এতিয়া আপুনি যদি আমাৰ BTCতে চাই BTCত আমাৰ লোকেল যিটো মাৰ্কেট আছে সেইটোৱে আমাৰ কাৰণে মোৰ দেন চাফিচিয়েণ্ট মাৰ্কেট আমাৰ BTCৰ আমাৰ এডাল্ট কিমান আছে যিখিনি বড়ো কমিউনিটি ৰাভা কমিউনিটিৰ মহিলা বা ৰাজবংশী যিখিনি আমাৰ মহিলা
মহিলা আছে, মই পুৰুষৰ কথা নকওঁৱে, অকল মহিলাৰ যিখিনি আমাৰ কাপোৰ আছে সেইখিনি আমাৰ যিখিনি আমাৰ BTCত আপোনালোকে জানে যে মেল এণ্ড ফিমেল ৰেচিঅ'টো বৰাবৰ। তো এতিয়া যদি আমাৰ BTCত আপোনাৰ যিমানখিনি পপুলেশ্যন আছে তাৰে 50% পপুলেশ্যন আমাৰ মহিলা হয়। তো মহিলাৰে তাৰেতো আপোনাৰ 50% কাৰণ 80% মান আমাৰ জনজাতীয় মহিলাখিনিয়ে হয়, মানে বিভিন্ন জনজাতিখিনি লৈ তেওঁলোকেতো নিজৰ কাপোৰটো নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছটো পিন্ধে। সেইটোৱে যদি আমি বনাওঁ আৰু বছৰত যদি আমি এগৰাকী বড়ো কমিউনিটিৰ মহিলাই যদি 3খনকেও দখনা লাগে, মই মিনিমামটো ধৰিছো বছৰত 3খন দখনা লাগিলেও আপোনাৰ কিমান মানে লাখ দখনা লাগিব। সেই দখনাখিনিয়ে যদি আমি বনাব পাৰোঁ তেতিয়াহ'লে আমাৰ মাৰ্কেটত বেলেগত প্ৰথম অৱস্থাত আমি যাবই নালাগে। প্ৰথম অৱস্থাত আমি সেই মাৰ্কেটখন ল'ব পাৰিলে আমাৰ এটা ডাঙৰ ছাকচেছ। কিন্তু সেইকাৰণে আমি শিপিনীসকলক কি আমি বেনিফিট দিব পাৰোঁ যে তেওঁলোকে এই আমাৰ হেৰিটেজৰ যিটো ইনকাম চ'ৰ্চ ইয়াৰ লগত যাতে তেওঁলোকে জড়িত হৈ থাকিব পাৰে। তো তেওঁলোককতো আমি তেওঁলোকে কাম কৰি বিক্ৰী কৰিব, সেইটোতো কমাৰ্চিয়েলি তেওঁলোকে এটা বেনিফিট পাব। কিন্তু আমি এজ এ ডিপাৰ্টমেণ্ট হিচাপে তেওঁলোকক কি ৱেলফেয়াৰত আমি কৰি দিব পাৰোঁ, যেনেকৈ আমি ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰি দিওঁ, লোনৰ ব্যৱস্থা কৰি দিওঁ, সেই স্কিমসমূহৰ ভিতৰতো বিষয়েও আজি ইয়াতে কোৱা হ'ব যে তেওঁলোকে আৰু কি এক্সট্ৰা